মানে সেইটো বাৰু হয়, এইটো অলপ খুব বেয়া কথা হৈছে। চৰকাৰে শপতো ল'লে, বিধায়কবিলাকেও শপত ল'লোঁ, চৰকাৰে মন্ত্ৰীসভাও বনালে আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গ'ল। অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ। আমাৰ দল হ'লেতো আমি 1 ঘণ্টা বহিলোহেঁতেন, আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হ'লে আটাইতকৈ ভাল হ'ব কওক। তেতিয়াহ'লে ক'লেহেঁতেন, হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি, যে কোনে কাক ছাপোৰ্ট কৰে। যদি দুজন ওলায় হাত দাঙিবলৈ দিলোহেঁতেন, যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন। চিম্পুল কথা আছিলে। কংগ্ৰেছে এই একেটা কাম, আপোনালোকক মই কৈছোঁ নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান, এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰ'ক্ৰেটিক চেঞ্চ। একদম এজন মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা, পলিটিচিয়ান যেন নহয়, এজন মানে কি কয় আপোনাৰ কি ক'ব ব্যুৰ'ক্ৰেট, মানে কি ক'ব আমোলা, একদম ৰঙা ফিটাৰ মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গ'লোঁ। এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়, এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়, এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICCয়ে নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। যে কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ, এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব, তাৎক্ষণিকভাৱে প্ৰফেশ্যনেলি কাম কৰিব লাগিব। আমাৰ বিৰোধী দলপতিজন কালি থকা হ'লে আমাৰ কাৰণে বেছি ভাল আছিলে। আমি একেলগতে কথা পাতি সিদ্ধান্তবিলাক একেলগে আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে তেওঁলোকে বিৰোধী দলপতি দিব পৰা নাই, এইটো দুৰ্ভাগ্য।